ৰাষ্ট্ৰীয় সমিতি আৰু ৰাজ্যিক সমিতিৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াৰ নেতৃত্বত আজি আমাৰ অসম যেনেধৰণে আগবাঢ়ি গৈছে আমি কেন্দ্ৰৰ চৰকাৰ ৰাজ্যসভাৰ বা উচ্চ সদনত আমাক প্ৰেৰণ কৰা সৰ্বপ্ৰথমে ৰাষ্ট্ৰীয় সমিতিলৈ মাননীয় সভাপতি মই ধন্যবাদ প্ৰধানমন্ত্ৰী ডাঙৰীয়া, আমাৰ ইউনিয়ন হোম মিনিষ্টাৰ অমিত শ্বাহ ডাঙৰীয়া, ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াকে আদি কৰি আমাৰ ৰাজ্যিক নেতৃবৰ্গ কেন্দ্ৰীয় নেতৃবৰ্গলৈ মই আন্তৰিক ধন্যবাদ জনাইছোঁ যে এনেকুৱা এটা গুৰুত্বপূৰ্ণ আসনত এই অভাজনক প্ৰেৰণ কৰিছে। আৰু লগে লগে যোৱা 10টা বছৰত মই বিধায়ক হিচাপে বা মন্ত্ৰী হিচাপে যিখিনি কৰিলোঁ সমষ্টিবাসীৰ কাৰণে বা অসমৰ কাৰণে সেইখিনি ক'ৰবাত কিবা যদি থাকি গৈছিলোঁ সেইখিনিও মই ক্ষমা বিচাৰিছোঁ আৰু মই সদায় অসমৰ হৈ কাম কৰিম, ৰাইজৰ হৈ কাম কৰিম। আৰু আজি এই শুভ মুহূৰ্তত মই আপোনালোকৰ আটাইকে অসমবাসীক মই শুভেচ্ছা জনাইছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব আৰু আমি যাতে ৰাজ্যখনৰ সমস্যাসমূহ আমি ৰাষ্ট্ৰীয় নেতৃবৰ্গৰ ওচৰত বা কেন্দ্ৰীয় চৰকাৰো উত্থাপন কৰি অসমত আগবঢ়াই নিব পাৰোঁ, তাৰ বহু সপোনো আছে। গতিকে এইখিনি ক্ষেত্ৰত বাস্তৱত ৰূপায়িত কৰিবলৈ হ'লে আমাৰ সকলো শ্ৰেণীৰ ৰাইজৰ যদিও আপুনি উচ্চ সদনলৈকে যাব কিন্তু সমষ্টিবাসী ৰাইজে বিচাৰিছিলে সমষ্টিতে থাকক। সমষ্টিবাসীৰ লগত এটা মোৰ যি নিবিড় সম্পৰ্ক আছিল যোৱা 10টা বছৰে বা আগৰ পৰাই মই আজি 79ৰ পৰাই সমষ্টিবাসীৰ লগত শিৱসাগৰ বাকী চাৰিবাসীৰ লগতো এটা সম্পৰ্ক আছিল। সেইটো ক্ষেত্ৰত তেওঁ স্বাভাৱিকভাৱে আৱেগিক হৈ যায় যে তেখেতসকলে বিধায়ক হিচাপে পাব বিচাৰিছিল, কিন্তু যিহেতু আমাৰ হাইকমাণ্ড আছে, আমি ৰাষ্ট্ৰীয় নেতৃত্বৰ যেনেধৰণে বিচাৰিছে আমি সেইদৰেই কামখিনি কৰিব লাগিব। আমাৰ ৰাষ্ট্ৰীয় সমিতি আৰু ৰাজ্যিক সমিতিৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াৰ নেতৃত্বত আজি আমাৰ অসম যেনেধৰণে আগবাঢ়ি গৈছে আমি কেন্দ্ৰৰ চৰকাৰ ৰাজ্যসভাৰ বা উচ্চ সদনত আমাক প্ৰেৰণ কৰা সৰ্বপ্ৰথমে ৰাষ্ট্ৰীয় সমিতিলৈ মাননীয় সভাপতি মই ধন্যবাদ প্ৰধানমন্ত্ৰী ডাঙৰীয়া, আমাৰ ইউনিয়ন হোম মিনিষ্টাৰ অমিত শ্বাহ ডাঙৰীয়া, ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াকে আদি কৰি আমাৰ ৰাজ্যিক নেতৃবৰ্গ কেন্দ্ৰীয় নেতৃবৰ্গলৈ মই আন্তৰিক ধন্যবাদ জনাইছোঁ যে এনেকুৱা এটা গুৰুত্বপূৰ্ণ আসনত এই অভাজনক প্ৰেৰণ কৰিছে। আৰু লগে লগে যোৱা 10টা বছৰত মই বিধায়ক হিচাপে বা মন্ত্ৰী হিচাপে যিখিনি কৰিলোঁ সমষ্টিবাসীৰ কাৰণে বা অসমৰ কাৰণে সেইখিনি ক'ৰবাত কিবা যদি থাকি গৈছিলোঁ সেইখিনিও মই ক্ষমা বিচাৰিছোঁ আৰু মই সদায় অসমৰ হৈ কাম কৰিম, ৰাইজৰ হৈ কাম কৰিম। আৰু আজি এই শুভ মুহূৰ্তত মই আপোনালোকৰ আটাইকে অসমবাসীক মই শুভেচ্ছা জনাইছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব আৰু আমি যাতে ৰাজ্যখনৰ সমস্যাসমূহ আমি ৰাষ্ট্ৰীয় নেতৃবৰ্গৰ ওচৰত বা কেন্দ্ৰীয় চৰকাৰো উত্থাপন কৰি অসমত আগবঢ়াই নিব পাৰোঁ, তাৰ বহু সপোনো আছে। গতিকে এইখিনি ক্ষেত্ৰত বাস্তৱত ৰূপায়িত কৰিবলৈ হ'লে আমাৰ সকলো শ্ৰেণীৰ ৰাইজৰ যদিও আপুনি উচ্চ সদনলৈকে যাব কিন্তু সমষ্টিবাসী ৰাইজে বিচাৰিছিলে সমষ্টিতে থাকক। সমষ্টিবাসীৰ লগত এটা মোৰ যি নিবিড় সম্পৰ্ক আছিল যোৱা 10টা বছৰে বা আগৰ পৰাই মই আজি 79ৰ পৰাই সমষ্টিবাসীৰ লগত শিৱসাগৰ বাকী চাৰিবাসীৰ লগতো এটা সম্পৰ্ক আছিল। সেইটো ক্ষেত্ৰত তেওঁ স্বাভাৱিকভাৱে আৱেগিক হৈ যায় যে তেখেতসকলে বিধায়ক হিচাপে পাব বিচাৰিছিল, কিন্তু যিহেতু আমাৰ হাইকমাণ্ড আছে, আমি ৰাষ্ট্ৰীয় নেতৃত্বৰ যেনেধৰণে বিচাৰিছে আমি সেইদৰেই কামখিনি কৰিব লাগিব।